এবাৰ আমি আহিছো ক্লাছ 3 লেসন 2 দি মাংকি এণ্ড দি ক্ৰকোডাইল দি মাংকি এণ্ড দি ক্ৰকোডাইল ইয়াতে তোমালোকে X5B83 বুলি সাৰ্চ কৰিলে তোমালোকৰ ইউটিউবত আহি যাব গতিকে তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'বোৰত একগটা লাইক কৰি যাব ঠিক আছে গতিকে এতিয়া তোমালোকে এই ষ্টৰীটো ঘৰত পঢ়ি চাবা ঠিক আছে এতিয়া আমি আহিছো ডাইৰেক্ট প্ৰশ্ন উত্তৰলে প্ৰশ্ন উত্তৰত কৈছে যে answer the following questions okay let's sum eto koise je where did the monkey live moi tumalokor karone question hini moi likhi losu moi bohit notes banai losu handmade notes tar pora tumaloke sai jaba yate koise je where did the monkey live gotike bandor to kot bas korisil the monkey lived in a rose apple tree bandor to edal rose apple gosot bas korisil তাৰপিছত দুই নম্বৰটোত কৈছে যে হোৱাট ডিড দা মাংকি সি ইন দা ৰিভাৰ মাংকিটোৱে বান্দৰটোৱে নদীত কি দেখিছিল দি মাংকি স এ ক্ৰকোডাইল সুইমিং ইন দা ৰিভাৰ বান্দৰটোৱে নদীটোত এটা ঘৰিয়াল গা ধুই থকা দেখিছিল এইকেইটা প্ৰশ্ন তোমালোকে লিখি ল'বা তিনিটোত কৈছে যে হু বিকেম ফ্ৰেণ্ডছ কোনে বন্ধু আছিল দি মাংকি এণ্ড দি ক্ৰকোডাইল বিকেম ফ্ৰেণ্ডছ যে বান্দৰ আৰু ঘৰিয়াল দুয়ো বন্ধু আছিলে চাৰিটোত কৈছে যে হোৱাট ডিড দা মাংকি গিভ টু দা ক্ৰকোডাইল বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিলে দি মাংকি গেভ ৰ'জ এপলছ টু দা ক্ৰকোডাইল বান্দৰটোৱে ঘৰিয়ালটোক ৰ'জ এপল খাবলৈ দিছিলে গতিকে এইকেইটা কুৱেশ্যন এনসাৰ তোমালোকক মই ভালদৰে দি দিছো হেণ্ডমেড নোটছ বনাই দি দিছো তোমালোকে ইয়াৰ পৰাই ভিডিঅ'টোৰ পৰা লিখি ল'বলৈ চেষ্টা কৰিবা ঠিক আছে গতিকে এইটো এইবাৰ আমি নেক্সট আহিছো বি নম্বৰলে বিটোত কৈছে সে ইয়েস অৰ নো হয় যদি ইয়েস ক'ব দিছে আৰু নহয় যদি নো ক'ব দিছে দি ক্ৰকোডাইল লিভ ইন দা ৰিভাৰ ঘৰিয়ালটোৱে নদীত বাস কৰিছিল ইয়েস নে নো ইয়েস নদীত বাস কৰিছিল ইয়েস দি মাংকি লিভ ইন এন এপল ট্ৰী বান্দৰটোৱে এপলৰ গছডালত বাস কৰিছিল ইয়েস নে নো ইয়েস The monkey was hungry. No. বান্দৰটো ভোকাতুৰ আছিল নেকি ঘৰিয়ালটো আছিল এটো no. The rose apples were sweet. Rose apple বোৰ মিঠা আছিলে. Yes. The monkey wanted to taste the heart of the crocodile. বান্দৰটোৱে ক্ৰকোডাইল ঘৰিয়ালৰ কলিজাখন খাব বিচাৰিছিল নেকি ঘৰিয়ালটোৱে বান্দৰৰ কলিজা খাব বিচাৰিছিল এইটো মিছা কথা কৈছে কাৰণ আমি ইয়াতে লিখিব লাগিব no. ঠিক আছে গতিকে ইয়াতে কৈছে থিংক এনছে ইয়াতে তোমালোকক কি দি থৈছে টেষ্টবিলাক দি আমি যে বস্তুবিলাক খাওঁ তিতা মিঠা কেহা সেই বস্তুবিলাক ইয়াতে দি থৈ দিছে গতিকে তুমি লিখিব লাগে স্পাইচি হয় না স্পাইচি মানে কি টেঙা তাৰপিছত হট মানে কি জ্বলা সৰ মানে কি সৰ মানে টেঙা বিটাৰ মানে কি বিটাৰ মানে তিতা সল্টি মানে কি সল্টি মানে নিমখীয়া গতিকে একটা হৈছে আমাৰ 5 নেম অফ টেষ্ট একটা টেষ্টৰ নাম তোমালোকে মুখস্থ কৰি ল'বা হোৱাট তিতা মিঠা কেহা স্পাইচি জ্বলা হট মানে স্পাইচি মানে জ্বলা হট মানেও গৰম আৰু জ্বলা সৰ মানে টেঙা বিটাৰ মানে তিতা সল্টি মানে নিমখীয়া ঠিক আছে তাৰ পিছত এইবাৰ আমি আহিছো নেক্সট পেজলে নেক্সট পেজত যেকিটা লাগে মই হেকিটা দি যাম তোমালোকে লিখিবা ওকে তিনিটোত কৈছে যে দেয়াৰ আৰ 3 ক্যাৰেক্টাৰ্স ইন দা ষ্টৰী কৈছে যে কাহিনীটোত তোমালোকৰ তিনিটা ক্যাৰেক্টাৰ আছিল ওকে কৈছে যে তিনিটা তাৰে এটা আছিল আমাৰ তিনিটা ক্যাৰেক্টাৰ আছিল এটা আছিল মেল ক্ৰকোডাইল ফিমেল ক্ৰকোডাইল নাও নেম দা থাৰ্ড ক্যাৰেক্টাৰটো কি আছিল মাংকি আছিল MONKEY মাংকি কি আছিল এটা আছিল তোমাৰ মানে মতা ক্ৰকোডাইল আৰু এটা আছিল ফিমেল ক্ৰকোডাইল মানে এক ঘৰিয়ালৰ ঘন্যাকটো এটা আৰু ঘৰিয়ালটো এটা দুটা আৰু বান্দৰ তিনিটা ক্যাৰেক্টাৰ আছিল ঠিক আছে হেটো আমি মাংকি বুলি লিখি দিলে হল তাৰ পিছত ইয়াতে কৈছে যে তোমাৰ ফেভাৰিট ক্যাৰেক্টাৰ কোনটো তুমি কোনটো ক্যাৰেক্টাৰ ভাল পোৱা আই লাভ মাংকি আমি বান্দৰটো ভাল আছিল ন মাংকি ক্যাৰেক্টাৰ বুলি লিখি দিলে কিয় ভাল পোৱা কাৰণ বান্দৰটোৱে যেহেতু ঘৰিয়ালটোক ৰ'জ এপল খাবলৈ দিছিল দুও বন্ধু সখী আছিল ন সেইকাৰণে হেতু ক্যাৰেক্টাৰ ভাল পাওঁ আৰু তা চাৰিটোত কৈছে মেয়াৰ টুৱাৰ্ডছ এইটো সাইডৰ লগত মিলাব দিছে বাৰ্ড মিলাব দিছে এক বিল লগত মিলাছে বাৰ্ড নেস্ট মাংকি হলে কি হব মাংকি হলে হব ট্ৰী লায়ন হলে কি হব দেন
তাৰপিছত ৰেবিট হ'লে কি হ'ব বুঢ়ো গতিকে এইকেইটা তোমালোকে মিলাই ল'বা অ'কে পাঁচটোত কৈছে যে ৰিড দ্য ফলোয়িং ৱৰ্ডছ এলাউড জোৰকৈ মাতিব দিছে ক্লাইম্ব থাম্ব কম্ব ডাম্ব নি ন' নাইফ আৰু নব ঠিক আছে ক্লাইম্ব থাম্ব কম্ব ডাম্ব নি ন' নাইফ নব এইকেইটা তোমালোকে চাই ল'বা ঠিক আছে ইয়াতে কৈছে ছয়টোত ৰিড দ্য ফলোয়িং ৱৰ্ডছ দিজ আৰ নেমিং ৱৰ্ডছ এইটো কৈছে যে মাংকি এইটো কি আমাৰ পঢ়িব দিছে মাংকি ক্ৰক'ডাইল ৰিভাৰ ট্ৰী অ'কে ইয়াতে চোৱা হাতটোত লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড দ্য চেণ্টেন্স বিল' ইয়াতে চা বান্দৰটোৱে কি কৰিছে ধুলনিত উঠি আছে দি মাংকি ইজ চুইনিং অন এ ট্ৰী তাৰপিছত ঘৰিয়ালটো পানীত সাঁতুৰি আছে দি ক্ৰক'ডাইল ইজ চুইমিং ইন দ্য ৰিভাৰ এইটো ল'ৰাটোৱে কি কৰিছে পানীত সাঁতুৰি আছে আমি লিখিব লাগিব যে দি বয় ইজ চুইমিং ন দি বয় ইজ চুইমিং ইন দ্য ৰিভাৰ ল'ৰাটোৱে নদীত সাঁতুৰি আছে দি বয় ইজ চুইমিং ইন দ্য ৰিভাৰ লিখি ল'বা তোমালোকে ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ কুৱেশ্যন এটা মানে কুৱেশ্যন কৰা বুজাইছে হুৱেৰ ডিড মাংকি লিভ দি মাংকি লিভ ইন এ ৰ'জ এপল ট্ৰী কুৱেশ্যন টু হোৱাট ডিড দ্য মাংকি গিভ টু দ্য ক্ৰক'ডাইল মাংকিটোৱে ক্ৰক'ডাইলক কি দিছিল দি মাংকি গেভ ৰ'জ এপলছ টু দ্য ক্ৰক'ডাইল তাৰপিছত এইটো লিখিব লাগিব যে আমি প্ৰশ্ন কৈছে যে দি ক্ৰক'ডাইল লিভ ইন দ্য ৰিভাৰ ঘৰিয়ালটোৱে পানীত বাস কৰিছিল আমি প্ৰশ্ন লিখিব লাগিব যে কি হুৱেৰ lived the crocodile no where lived the crocodile ঘৰিয়ালটোৱে ক'ত বাস কৰিছিল the crocodile gave his wife rose apple no তাত আমি এনেকৈ লিখিব লাগিব যে what crocodile what the crocodile gave his wife মানে এটো লিখব লাগিব যে আমি what the crocodile gave his wife ঘৰিয়ালে তেওঁৰ ওয়াইফক কি দিছিল ৰ'জ এপল দিছিল মানে বান্দৰৰ তাপা নিগেনে তাৰ ঘন্যাকটো খাবা দিছিল গতিকে এইখিনি মই যি লিখি দিছো তোমালোকে ভালদৰে সম্পূৰ্ণ কৰি লিখি ল'বা ঠিক আছে গতিকে ইয়াতে কৈছে মাই নেম ইজ ক্ৰক'ডাইল বান্দৰে খুচি যে what is your name কৈছে what is your name হেংকে কন্তে কৈছে যে my name is crocodile মোৰ কৈছে তোমাৰ নাম কি ঘৰিয়ালে কৈছে মোৰ নাম ক্ৰক'ডাইল মোৰ নাম ঘৰিয়াল তাৰপিছত বান্দৰে খুচি যে where do you live তুমি ক'ত বাস কৰা ঘৰিয়ালে কৈছে যে I live in the river মই নদীত বাস কৰোঁ ঠিক আছে হেতুৱে তাৰ পিছত আৰু ইয়াতে কৈছে যে let's read the following sentence বাক্যগীতা পঢ়া he eats rose apple every day দুইটোত কৈছে যে I like to eat rose apple তিনিটোত কৈছে যে তাৰপিছত ইয়াতে কৈছে যে let's read the following sentence he eats rose apple every day দুইটোত কৈছে যে we love to eat rose apples তাৰ দুইটোত কৈছে যে I like to eat rose apple মই rose apple খাই ভাল পাওঁ চাৰিটোত কৈছে যে she likes to eat rose apple তাই rose apple খাই ভাল পায় তেনেকৈ কৈছে ঠিক আছে গতিকে বাক্যগীতা জাষ্ট পঢ়িব দিছে বাৰু বেলেগ একো নাই এইখন পেজত তেনেকুৱা বাৰু একো নালাগে তাৰপিছত এইটো যে আছে তোমালোকৰ ঘৰিয়ালটো যে আছে এই ঘৰিয়ালটো তোমালোকে কি কৰিবা ইয়াৰ পৰা মই আঁকি নিদিওঁ বাৰু কলমেদি এনেকে লগ লগাবা এনেকে লগ লগাবা ঠিক আছে মই বাৰু কলমেদি দিলোঁ তোমালোকে কাঠ পেঞ্চিলেৰে লগ লগাবা ঠিক আছে এনেকে দি এনেকে লগ লগাবা ঠিক আছে সেইটো তাৰপিছত ইয়াতে যে আছে লিটিল ৰবিন ৰেড ব্ৰেষ্টটো যে আছে এই লিটিল ৰবিন ৰেড ব্ৰেষ্টটো তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে কেনেকুৱাকৈ ভালদৰে পঢ়িবা
এই কবিতাটো পঢ়িবা আৰু ইয়াতে কৈছে যে মানে এণ্ড ৰাইমিং ৱৰ্ডছ টু দ্য লিষ্ট এণ্ড চে দেম এলাউড ঠিক আছে ট্ৰি চি মানে ৰাইমিং ৱৰ্ড লিখিব দিছে কি হ'ব আমাৰ ট্ৰি চি বি ঠিক আছে বি এছ তাৰপিছত আৰু কি হ'ব বি মি এনেকুৱাকৈতো লিখিবা আৰু এইটো হ'ব আৰ এ এন ৰেন এফ এন ফেন এম এ এন মেন আৰ এ এন ৰেন এইচ এ এন মানে এইবিলাক হৈছে তোমাৰ ৰাইমিং ৱৰ্ড মানে যাৰ উচ্চাৰণবিলাক সদায় কি হয় তোমাৰ চেম হয় ঠিক আছে এইবিলাক তোমালোকে তেনেকৈ লিখিবা অ'কে তাৰপিছত আহিছোঁ আমি এইবাৰ ৰাইট ডাউন দ্য অপজিট অফ দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দি পইম বিপৰীত শব্দ লিখিব দিছে আপ হ'লে কি হ'ব ডাউন চি হ'লে কি হ'ব হি কেম হ'লে কি হ'ব গ' ঠিক আছে বুজি পাইছা সেইটোৱে তাৰপিছত এইবিলাক বাৰু ইমান এটা ইম্পৰ্টেণ্ট নহয় কৈছে লিটিল ৰবিন ৰেইন ব্ৰেষ্ট ইজ এ কি স্পেৰো এটা চৰাই আছিল ন স্পেৰো আছিল পুচি কেট ইজ এন কেট পুচি কেটটো এটা কি আছিল এটা মেকুৰী আছিল সেইটো লিখিব দিছে ঠিক আছে এইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নহয় ইয়াতে কৈছে যে নেক্সট পেজত আহিছোঁ লিভছ মানে এটা পাত থকাৰ কাৰণে লিভ হৈছে আৰু বেছিকৈ পাত থকাৰ কাৰণে লিভছ হৈছে নাইভছ হৈছে কাল্ফ হৈছে লভছ হৈছে মানে এইকেইটা এক বচন আৰু এফালৰ কেইটা কি তোমালোকৰ বহু বচন ঠিক আছে এইটো মিলাব দিছে কৈছে যে এই বান্দৰটোৱে কেনেকৈ এই গছডালত আহিব এই বান্দৰটোৱে প্ৰথম ইয়াৰ পৰা এনেকৈ আছে এনেকৈ আহি এইফালে গৈ আছে আহি এইফালে ৰাস্তা এনেকৈ গৈ এই গছডাল ঢুকি পাইছে ঠিক আছে বুজি পাইছা সেইটোৱে কৈছে ইয়াতে কি কৈছে আমাক লুক এট দ্য পিকচাৰ এণ্ড ৰিড কৈছে যে এই টল ট্ৰি মানে এডাল ওখ গছ এই শ্বৰ্ট ট্ৰি এডাল চাপৰ গছ তাৰপিছত এই বিগ এলিফেণ্ট এটা ডাঙৰ হাতী এই স্মল এলিফেণ্ট এটা সৰু হাতী ইয়াতে কৈছে এই ডে স্কাই এখন দিনৰ আকাশ আৰু এই নাইট স্কাই এখন ৰাতিৰ আকাশ এই হেপী গাৰ্ল এজনী হেপী ছোৱালী আৰু এই হেপী ফেচ এই ছেড ফেচ আৰু এজনী দুখিত মুখ তাৰমানে দুখ কৰি আছে এই থিক বুক এইখন সৰু কিতাপ মানে এই থিক বুক মানে এইখন মোটা কিতাপ এই থিন বুক এইখন সৰু কিতাপ এই য়ং মেন এইজন ডেকা মানুহ এই অল্ড মেন এইজন বুঢ়া মানুহ সেইবিলাক চিত্ৰবিলাক তোমালোকক চাব দিছে ঠিক আছে তাৰপিছত ইয়াতে তোমালোকক এই ছবিকেইটা মই আঁকি নিদিওঁ ইয়াতে তোমালোকে এডাল দীঘল পেঞ্চিল আঁকিবা ঠিক আছে আৰু ইয়াতে এডাল চুটি পেঞ্চিল আঁকিবা কাঠ পেঞ্চিল ইয়াতে ৰাতিৰ আকাশখন আঁকিবা আৰু ইয়াতে দিনৰ আকাশখন আঁকিবা ঠিক আছে এইটোৱে আছিল এইটো চেপ্টাৰৰ গতিকে মই গোটেইখিনি তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ দি দিছোঁ আৰু আশা কৰোঁ তোমালোকে যদি ভালদৰে বুজি পাইছা মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিবা আজিলৈকে ধন্যবাদ